হেৰি উপস্থিত সকলো সাংবাদিক বন্ধুলৈ পোনপ্ৰথমে অসমীয়া যুৱ মঞ্চৰ তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি অসমীয়া যুৱ মঞ্চই আজি মূলতঃ দুটা বিষয় লৈ আমি সংবাদমেল আয়োজন কৰিছোঁ। বিষয় দুটা হৈছে নিষিদ্ধ ড্ৰাগছ আৰু অবৈধ চোৰাং কাঠৰ বেহা। আমি অসমীয়া যুৱ মঞ্চৰ তিনিচুকীয়া জিলা সমিতিয়ে লক্ষ্য কৰিছোঁ যে জিলাখনৰ বিভিন্ন প্ৰান্তত আজিও অব্যাহত আছে নিষিদ্ধ ড্ৰাগছৰ দমমীয়া বেহা। নিষিদ্ধ ড্ৰাগছৰ এই অবৈধ বেহা বন্ধৰ বাবে আৰক্ষীয়ে যিদৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেনেদৰে ব্যৱস্থা গ্ৰহণ কৰা আমি অসমীয়া যুৱ মঞ্চই দেখা পোৱা নাই। ড্ৰাগছৰ অবৈধ বেহাৰ বন্ধৰ দাবীত জিলাখনৰ বিভিন্ন প্ৰান্তত আমি অসমীয়া যুৱ মঞ্চৰ পূৰ্বতে আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ আৰু আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কাৰ্যসূচী হাতত লৈ আহিছোঁ। যদিও নিষিদ্ধ ড্ৰাগছৰ ওপৰত নিষিদ্ধ ড্ৰাগছৰ নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে তিনিচুকীয়া জিলা আৰক্ষী প্ৰশাসন। আপোনালোকে জানে যে এই নিষিদ্ধ ড্ৰাগছৰ একাংশ ব্যৱসায়ী ৰমহমীয়াই বেহা চলাই আহিছে আৰু যাৰ বাবে আচলতে নৱপ্ৰজন্ম ধ্বংস গৃহলৈ লৈ যোৱা নিষিদ্ধ ড্ৰাগছ অবৈধ বেহাৰ লগত যিসকল জড়িত ব্যৱসায়ী আছে এই ব্যৱসায়ীসকলক কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি অসমীয়া যুৱ মঞ্চই আমি পূৰ্বৰ পৰা আমি দাবী জনাই আহিছোঁ আৰু বৰ্তমানো আমি পুনৰবাৰ তিনিচুকীয়া জিলা প্ৰশাসনক আমি দাবী জনালোঁ। আনহাতে আপোনালোকক আমি অৱগত কৰিব বিচাৰিছোঁ যে অবৈধ চোৰাং কাঠৰ বেহা আৰু এই অবৈধ চোৰাং কাঠৰ বেহা বন্ধৰ দাবীত আমি অসমীয়া যুৱ মঞ্চৰ তিনিচুকীয়া জিলা সমিতিয়ে পূৰ্বৰ পৰা আমি দাবী উত্থাপন কৰি আহিছোঁ। আৰু বিশেষকৈ ক'ব লাগিব যে অসম অৰুণাচল সীমান্ত দুখনকৈ গেট শদিয়া আৰু দিয়া গেট এই দুখন গেটো আচলতে অৰুণাচল প্ৰদেশৰ পৰা অহা একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে এই গাড়ীসমূহ আচলতে এই পাৰ কৰি আহে। এই আমি পূৰ্বৰ পৰা আমি দাবী উত্থাপন কৰি আহিছোঁ আৰু এই দাবী আমাৰ প্ৰমাণ হৈ আহিছে। আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে কিছুদিনৰ আগতে শদিয়াত বন বিভাগে কাঠভৰ্তি তাক জব্দ কৰা এটা জ্বলন্ত প্ৰমাণ। বিশেষভাৱে ক'ব লাগিব যে অৰুণাচল প্ৰদেশৰ পৰা অহা যে দিৰা গেট আচলতে সৰুৰ পৰা ডাঙৰ গাড়ী, পুনৰবাৰ ক'ব বিচাৰিছোঁ সৰুৰ পৰা ডাঙৰ গাড়ী একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে এই চোৰাং কাঠৰ ব্যৱসায় কিন্তু চলি আহিছে। গতিকে এই চোৰাং কাঠৰ চিণ্ডিকেট এই চোৰাং কাঠৰ ব্যৱসায়ী বন্ধ আমি পূৰ্বৰ পৰা আমি দাবী জনাইছোঁ আৰু আপোনালোকৰ আজি এই সংবাদৰ যোগেদি আমি ক'বলৈ বিচাৰিছোঁ যে এই বিশেষকৈ দিয়া গেট পূৰ্বৰ পৰা এই অভিযোগবোৰ আচলতে দীৰ্ঘদিনীয়া আৰু আমিও দাবী জনাই আহিছোঁ। সেইদিনা আমি সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া দিয়া পাইছোঁ আমি দেখিবলৈ পাইছোঁ যে সেইদিনা কাকপথাৰ বন বিভাগে এখন কাঠভৰ্তি তাক জব্দ কৰিছে। আচলতে কথাটো হ'ল যে সৰুৰ পৰা ডাঙৰ গাড়ীসমূহ পাৰ হৈ আহে অৰুণাচল প্ৰদেশৰ পৰা দীৰ্ঘ অহাৰ লগে লগে যেতিয়া গাড়ী অসমত প্ৰৱেশ কৰাৰ পিছত আমাৰ অসমৰ এটা বন বিভাগ আছে, এটা ব্যাগুণ বন বিভাগ থকাৰ পাছত কেনেদৰে এই গাড়ীসমূহ যে পাৰ হ'বলৈ পায় সেয়া কিন্তু ডাঙৰ ৰহস্য, ডাঙৰ প্ৰশ্ন বুলি ক'ব লাগিব। গতিকে আমি এই অবৈধ চোৰাং কাঠৰ ব্যৱসায় বন্ধৰ দাবী জনাইছোঁ। আপোনালোকে ইতিমধ্যে জানে যে গৰমে দহিছে, গোটেই উৎকট গৰমৰ বাবে এই প্ৰখৰ গৰম, যাৰ বাবে ৰাইজে বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। আচলতে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত প্ৰখৰ গৰমৰ কাৰণে ৰাইজক কিমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। গতিকে গছ কটা বন্ধত আমি পূৰ্বৰ দাবী জনাইছোঁ আৰু তাৰ সমান্তৰালভাৱে আমি আজি সংবাদমেল যোগেদি পুনৰবাৰ দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে অতি শীঘ্ৰেই এই গছ কটা লগতে চোৰাং কাঠৰ যি অবৈধ ব্যৱসায় এই ব্যৱসায় বন্ধ হ'ব লাগে। আৰু আমি আপোনালোকক ক'বলৈ বিচাৰিছোঁ পূৰ্বতে আমি অসমীয়া যুৱ মঞ্চই জিলা আয়ুক্তগৰাকীক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ। জিলা আয়ুক্তগৰাকীক আৰু তাৰ আমি এইটোৱে ক'ব বিচাৰিছোঁ যে পূৰ্বৰ পৰা আমি দাবী জনাই আহিছোঁ যে এই অবৈধ চোৰাং কাঠৰ এই ব্যৱসায় বন্ধ হ'ব লাগে। অন্যথা কিন্তু আমি অসমীয়া যুৱ মঞ্চৰ তিনিচুকীয়া জিলা সমিতিয়ে তীব্ৰ গণতান্ত্ৰিক আন্দোলন আমি গঢ়ি তুলিম, সেয়া স্পষ্ট কথা।